নাট্যপ্ৰেমী ৰাইজ পোনপ্ৰথমে মই আপোনালোকলৈ মোৰ সুশ্ৰদ্ধা প্ৰণাম আগবঢ়াইছোঁ। লগতে প্ৰজ্ঞা ফাউণ্ডেশ্যনৰ সমূহ কৰ্মকৰ্তা আমাৰ তৰফৰ পৰা নমস্কাৰ জনাইছোঁ। আমাৰ নিচিনা ব্যক্তিজনক আজি এই সুযোগখন দিয়াৰ কাৰণে মই তেখেতৰ ওচৰত চিৰদিন ঋণী হৈ থাকে। প্ৰজ্ঞা ফাউণ্ডেশ্যনৰ যি সৃষ্টি নাটক, সেই নাটকখন হৈছে আমি সৰুকালতে স্কুলত হাইস্কুলত পঢ়ি থাকোঁতে পৃথুৰ কাহিনী আমি পঢ়িছিলোঁ আৰু তেতিয়া বুৰঞ্জী চাবজেক্ট আমাৰ আছিল। আজি হয়তো ল'ৰাবিলাকে এই কথাটো নাজানে, কিন্তু সেই সময়ত পৃথুৰ কাহিনী আমি পঢ়িছিলোঁ। পৃথু মানে কামৰূপৰ ৰজা আছিল আৰু তেওঁ মহাবলৱান আছিল, যাৰ কাৰণে মোগল সৈন্যক খেদি কৰিবলৈ সক্ষম হৈছে। সেই নাট্যৰূপ আজি আমাৰ এই উজানি হায়াৰ ছেকেণ্ডাৰী স্কুলৰ মঞ্চত দেখুৱাবলৈ প্ৰজ্ঞাই প্ৰয়াস কৰিছে। এই প্ৰয়াসক মই অভিনন্দন জনাইছোঁ আৰু আমাৰ তৰফৰ পৰা সমূহ নাট্যপ্ৰেমী ৰাইজলৈ মোৰ মানে সুশ্ৰদ্ধা প্ৰণাম আগবঢ়াই সমূহ নাট্যপ্ৰেমী ৰাইজ পোনপ্ৰথমে মই আপোনালোকলৈ মোৰ সুশ্ৰদ্ধা প্ৰণাম আগবঢ়াইছোঁ। লগতে প্ৰজ্ঞা ফাউণ্ডেশ্যনৰ সমূহ কৰ্মকৰ্তা আমাৰ তৰফৰ পৰা নমস্কাৰ জনাইছোঁ। আমাৰ নিচিনা ব্যক্তিজনক আজি এই সুযোগখন দিয়াৰ কাৰণে মই তেখেতৰ ওচৰত চিৰদিন ঋণী হৈ থাকে। প্ৰজ্ঞা ফাউণ্ডেশ্যনৰ যি সৃষ্টি নাটক, সেই নাটকখন হৈছে আমি সৰুকালতে স্কুলত হাইস্কুলত পঢ়ি থাকোঁতে পৃথুৰ কাহিনী আমি পঢ়িছিলোঁ আৰু তেতিয়া বুৰঞ্জী চাবজেক্ট আমাৰ আছিল। আজি হয়তো ল'ৰাবিলাকে এই কথাটো নাজানে, কিন্তু সেই সময়ত পৃথুৰ কাহিনী আমি পঢ়িছিলোঁ। পৃথু মানে কামৰূপৰ ৰজা আছিল আৰু তেওঁ মহাবলৱান আছিল, যাৰ কাৰণে মোগল সৈন্যক খেদি কৰিবলৈ সক্ষম হৈছে। সেই নাট্যৰূপ আজি আমাৰ এই উজানি হায়াৰ ছেকেণ্ডাৰী স্কুলৰ মঞ্চত দেখুৱাবলৈ প্ৰজ্ঞাই প্ৰয়াস কৰিছে। এই প্ৰয়াসক মই অভিনন্দন জনাইছোঁ আৰু আমাৰ তৰফৰ পৰা সমূহ নাট্যপ্ৰেমী ৰাইজলৈ মোৰ মানে সুশ্ৰদ্ধা প্ৰণাম আগবঢ়াই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।